শনিবাৰে এনেকৈ হনুমানক পূজা কৰক। এনে কৰিলে শনি সন্তুষ্ট হ'ব আৰু পূৰণ হ'ব আপোনাৰ প্ৰতিটো কামনা। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। ৰামায়ণৰ মতে হনুমানে শনিদেৱক এসময়ত ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিছিল আৰু শনিদেৱ সন্তুষ্ট হৈছিল। আৰু শনিৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায় কলিযুগত হনুমান ভক্তি বুলিয়েই কৈ গৈছিল বুলি প্ৰবাদ আছে। শনিবাৰে যিয়ে হনুমানক ভক্তিৰে পূজা কৰে, শনিয়ে তেওঁৰ ওপৰত কেতিয়াও বেয়া প্ৰভাৱ নেপেলায়। শনিদেৱে কেতিয়াও হনুমানৰ ভক্তক অশান্তিৰ সৃষ্টি নকৰে। শনিবাৰেও হনুমানক কিছুমান বিশেষ পদ্ধতিৰে পূজা কৰা হয়, যাৰ দ্বাৰা শনিদেৱৰ মহাদশাৰ ক্ৰোধৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। হনুমানৰ সেই বিশেষ পূজা পদ্ধতিৰ বিষয়ে আজি জানোচোন আহক। প্ৰথম কথা, শনিবাৰে সূৰ্য উদয়ৰ সময়ত স্নান কৰি শ্ৰী হনুমতে নমঃ মন্ত্ৰ জপ কৰিলে শনিৰ সকলো দোষৰ পৰা আপুনি মুক্তি পাব পাৰে। হনুমানৰ এই মন্ত্ৰই কলিযুগৰ সকলো বিপদ আপোনাৰ পৰা দূৰ কৰিব, লগতে পাছৰ জন্মত আপুনি যি শাস্তি পাব লগা আছে সেই শাস্তিৰ পৰাও আপোনাক ৰক্ষা কৰে। দ্বিতীয়তে, শনিৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ ভগৱান হনুমানক তামৰ পাত্ৰত পানী আৰু সেন্দুৰ অৰ্পণ কৰি আগবঢ়াওক আৰু একেৰাহে 10টা শনিবাৰে গুৰু আগবঢ়াওক। এনে কৰিলে ভগৱান হনুমান নিশ্চিতভাৱে সন্তুষ্ট হয় আৰু লগতে আপুনি শনিৰ ক্ৰোধৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰিব। তৃতীয়তে, প্ৰতিটো শনিবাৰে সৰিয়হৰ তেলৰ চাকি জ্বলাই অৰ্থাৎ মিঠাতেলেৰে চাকি জ্বলাই হনুমান চালিচা বা বজৰং বান পাঠ কৰক। এনে কৰিলে হনুমান সন্তুষ্ট হয় আৰু শনিয়েও হনুমানৰ ভক্তসকলক সকলো বিপদৰ পৰা ৰক্ষা কৰে। চতুৰ্থতে, প্ৰতিটো শনিবাৰে হনুমানৰ মন্দিৰত বা ঘৰতে হনুমানৰ মূৰ্তি বা ফটোত প্ৰসাদ আগবঢ়াওক। মন কৰিবলগীয়া কথা আহিছে, প্ৰসাদত আপুনি কল অৰ্পণ কৰিবলৈ নাপাহৰিব। পঞ্চমতে, তেলত সেন্দুৰ মিহলাই হনুমানক অৰ্পণ কৰিলে হনুমান সুখী হয় আৰু তেওঁৰ কৃপাত শনিয়ে হনুমান ভক্তক কেতিয়াও বেয়া দিন দেখিবলৈ নিদিয়ে। গতিকে শনিবাৰে এইসমূহ বিশেষ ব্যৱস্থা অৱলম্বন কৰি হনুমানক পূজা কৰক আৰু শনিদেৱকো সন্তুষ্ট কৰি ৰাখক। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক।